আজি এটা বিশেষ পৰ্বৰ বাবে আয়োজন চলি আছে ইয়া বজাৰ পৰা গৈ মাছ আনিলো ভাঙন মাছ আৰু এটো বলিয়ৰা বুলি কয় আমাৰ ফালে আপোনালোকৰ ফালে কি বুলি কয়বা হেনে জানো ইয়া আনিলো আৰু এতিয়া ইয়া বসা বসা কাৰ্য চলি আছে এফালে ইয়া নৰসিংহ পাত ভালদৰে ধুই লোৱা হৈছে আৰু ইয়া হৈছে ভেদাইলতাৰ পাত এইখিনি ভালদৰে ধুই পুৰা মানে সাফা কৰি লোৱা হৈছে আৰু এটা আইটেম বনোৱা যাব গতিকে সাফচিকুন চলি আছে এফালে আলু লোৱা হৈছে বয়লৰ কাৰণে মানে আলু পিটিকাৰ কাৰণে এইকেইটা কিহৰ পাত বাৰু চিনি পাইছেনে এইকেইটা হৈছে শেৱালি ফুলৰ পাত আৰু এইকেইটা ধুনীয়াকৈ একদম ধুই লোৱা হৈছে ইয়াৰো এটা আইটেম বনা যাব আৰু কি আইটেম বনা যাব সেইখিনি মই আপোনালোকক দেখাই আছো আপোনালোকক দেখুৱাই আছিলো যে আজি আমাৰ ৰুমত পইতা ভাতৰ আয়োজন চলি আছে আৰু হঠাতে ওলাল মানে মাছ ফ্ৰাই খাম আৰু কিন্তু ইয়াত দেখিছে বলিয়াৰ মাছ খুব ধুনীয়া ফ্ৰাই কৰি খোৱাৰ কথা আছিল কিন্তু হঠাতে প্লেন হ'ল যে পাতত দি খাম আৰু ইয়া দেখিছে কলপাত গুৱাহাটীত যেহেতু কলপাত পাবলেই নাই দে অভিজিতহঁতে খেদা খাই পেলাই আনিলেগৈ গৰুবা কলপাত খেদিলে বোলে ক'ত কলপাত কাটি থাকোঁতে এয়া কলপাত আৰু এয়া হালধি পাত আনিছে আৰু এয়া মচুন্দৰী বঙালী ধনিয়া এয়া আমাৰ মমিবা পূৰা লাগি আছে এয়া ভিন্দুৱে ফ্ৰাই কৰিব দেখাম আজি গোটেই যোগাৰটো দেখাম আৰু আপোনালোকক গতিকে চাই থাকিব এয়া কলপাত দেলা আছে গেছত ৰ'দত দিবলৈ মানে সময় নাই সময় বেছি হৈ গৈছে সেইকাৰণে গেছতে লেলাই আছে এইফালে মিছা মাছ ফ্ৰাই কৰি দিছোঁ বহুত ডাঙৰ আৰু এইফালে ভিন্দুৱে পুৰা মাছ লাগি আছে আমাৰ মমিবাই পুৰা একদম পাতত দিয়া যা যোগাৰ কৰি আছে আৰু এই হালধি পাত কলপাত ধুনীয়াকৈ কাটি মেলি লৈছে বলিয়া মাছ তাতে জলকীয়া দিলে হালধি আদা মানে হালধি খুন্দাৰ কাৰণে আদা ৰংটো হালধি নিচিনা হৈ গৈছে এয়া হালধি নহয় দেই ৰাইজ হালধি খুন্দাৰ খুন্দনাটোত মানে আদাখিনি পিচি দিয়াৰ কাৰণে এতিয়া আদাখিনিৰ ৰংটো হালধীয়া হৈ গৈছে কিন্তু সেয়া আদাই হয়
পুৰা মাছখিনি কলপাতত নুৰিয়া একদম এনেকৈ এইটো কি বুলি কয় কলৰ হেৰি পাতৰ ঠাৰিডাল আৰু পাতৰ ঠাৰি ৰছী বনাই বান্ধি এনেকৈ দি দিলে আৰু এটা মেৰা দি দিম সৰহ হৈছে যে তাৰমানে মাছখিনি ওলাই নাযাবৰ কাৰণে আৰু কলপাত আৰু দুটা লেয়াৰ দি দিয়া হৈছে আৰু লেয়াৰ দি আকৌ ধুনীয়াকৈ বান্ধি দিব লাগে মানে বান্ধি থাকে চবে ইয়াৰ পুৰা কম চিমত দি এখন ননষ্টিকি বাৰু হেৰি কেৰাহী ইয়াত অলপ তেল দি দিছা তাৰপিছত ডাইৰেক্ট মাছৰ টোপোলা দি ঢাকোন মাৰি থৈ দিব লাগিব অলপ এতিয়া শেৱালি ফুলৰ পাত বেচনত লেটি পেলাই ফ্ৰাই কৰি থকা হৈছে এয়া ইয়াত বেচনটো বেছি দিয়া হোৱা নাই মানে একদম লাইট বেচন দিয়া হৈছে আৰু বেছি ফ্ৰাইও কৰিব নালাগে এইফালে ভাঙন মাছৰ ফ্ৰাই পুৰা ৰেডি এইফালে এয়া পাতত দিয়া মাছৰ টোপোলাটো প্ৰায় 15 মিনিটমান জুইত দিয়াৰ পিছত লুটিওৱাৰ টাইম হ'ল গতিকে লুটিয়াই দিয়া হৈছে এইফালে এয়া শেৱালি ফুলৰ পাত বেচনত লেটিয়াই পকৰি বনোৱা আৰম্ভ কৰা হৈছে এয়া এইয়া এয়া আমাৰ আলু বইল হৈ গ'ল এতিয়া বাকলি গুচাই আছে এয়া আৰু বাকলি গুচাইছে এয়া আমাৰ ফণী ৰাণী সময় নাই ন মামুৱা সময় নাই মোৰ ফণিয়াবলৈও সময় নাই পইতা ভাতে মাতি আছে লৰালৰিকে আলু পিটিকাৰ কাৰণে আলু বাকলি গুচাই আছো এইফালে এয়া মই পিঁয়াজ কাটি আছো আলু পিটিকাত দিবৰ কাৰণে
আৰু মেইন বস্তুটি হৈছে এইটো পইতা ভাত এইটো আমাৰ পুৰা মানুহ যিহেতু সৰহ সেইকাৰণে পুৰা 3টা কণ্টেইনাৰত পুৰা এনেদৰে কালিয়ে বনাই পুৰা প্ৰিপেয়াৰ কৰি থকা হৈছে অলমষ্ট হৈ গৈছে আৰু পইতা ভাত এয়া আমাৰ আলু বইল হৈ গ'ল আৰু এতিয়া এনেদৰে হেতাৰে হেচেচি ভাঙি মানে আলু পিটিকা বনাই থকা হৈছে মানে কি হ'ল আৰু কিছুমানে হাতেৰে পিটিকিলে বেয়া পায়তো সেইকাৰণে হেতাৰে এনেদৰে পিটিকে আলু পিটিকা বনোৱা গৈছে এতিয়া অলপ পিঁয়াজ মিহিমিহিকৈ কাটি তেলত জাষ্ট আৰু অকণমান ফ্ৰাই কৰি আলু পিটিকাখিনি দি দিয়া হ'ব আৰু এনেকৈ দি দিলে মানে অলপ টেষ্টটো বেলেগ হয় আৰু চেণ্টটো বিৰাট ধুনীয়া লাগে এতিয়া অলমষ্ট আমাৰ পিটিকা ৰেডি আৰু এতিয়া এনেকৈ হাতেৰে মুঠিয়া মুঠিয়া লাডু কৰি দিয়া হ'ল আৰু এতিয়া বনাই থকা হৈছে নৰসিংহ পাত মানে বেচনত দি আৰু এনেকৈ পকৰা গোটেই ঠানিটোৱে আৰু দি দিয়া হৈছে এতিয়া এয়া পাতত দিয়া মাছৰ টোপোলাটো খোলা হৈছে লাহে লাহে ৱাও স্মেলটো কি ধুনীয়া আহিছে আপোনালোক বাৰু বহুতে খায়েই তথাপি আকৌ এবাৰ ট্ৰাই কৰি চাব এনেদৰে বিৰাটেই ধুনীয়া লাগিছে আৰু মাছখিনি কি ধুনীয়া হৈছে এটা এটা হৈ আছে চাওক পুৰা ধুনীয়াকৈ সিজিও গৈছে পুৰা ভাগি গৈছে অলমষ্ট আমাৰ প্ৰায়খিনি আইটেম হৈয়ে গৈছে আৰু এয়া দেখিছে আপোনালোকে প্ৰায়খিনি ৰেডি হৈছে আৰু এটা নে দুটা আছে সেইখিনি হৈ যাব গোটেইখিনি আপোনালোকক দেখাই আছোঁ আপোনালোকক আজি গোটেই আয়োজনটো দেখালোঁ আৰু পুৰা গৰমে পৰিছে দেখিছে ঘামি আছোঁ গৰমত পইতা ভাত খালে কিমান উপকাৰ আপোনালোক সকলোৱে জানে আৰু খাবলৈও ভাল লাগে গতিকে আজি আমাৰ এয়া আয়োজন চলি আছে গোটেইখিনি শেষেই হ'ল ভিডিঅ' কৰি দেখালে আপোনালোকক কেনেদৰে চলি আছিলে আয়োজন এয়া এতিয়া খাবলৈ বহিছে ৰাইজ গতিকে ময়ো খাওঁ আৰু ভিডিঅ'টো চাই কেনেকৈ আপোনালোকে জনাব আৰু যদি ভাল লাগিলে লাইক কৰিব এতিয়া আমি খাওঁ খাবলৈ কেনেকুৱা আছে সেইখিনি খাওঁতে আপোনালোকক জনাইছোঁ এইখন আজি আমাৰ পইতা ভাতৰ থালি কাঁহীত নধৰা হৈ গৈছে
তো এইটো একদম লোকেল মিঠাতেল মানে ঘৰতে পেৰা মিঠাতেল এইটো শেৱালি ফুলৰ পাত বেচন দি ফ্ৰাই আলু পিটিকা পিঁয়াজ এইটো হৈছে মিছা মাছ ফ্ৰাই এইটো ভাঙোন মাছ এইটো বলিয়ৰা মাছৰ ফ্ৰাই সেইফালে আছে বলিয়ৰা মাছ ভাতত দিয়া এইটো ভেদাইলতা পাত বেচন দি ফ্ৰাই এইফালে আছে বেহুৱা গোটেইখিনি আপোনালোকক দেখুৱাইছোঁ গতিকে এতিয়া খাবলৈ বহিছোঁ আৰু সকলো ৰাইজ দেই ৰ'ব নোৱাৰি একদম বিৰাট ভোক লাগিছে আৰু এইটো খানা আৰু কোনো ৰ'ব নোৱাৰে বোলে মামুবাই পূৰা আৰম্ভ কৰিলে এইফালে এয়া মমিবা বাঢ়ি আছে খোৱা নাই বাৰু এয়া বাৰু পইতা ভাত নোখোৱা মানুহ এয়া ভিনদেউ ল'ৰা এয়া এইজন এজন আৰু আমাৰ আৰু এজন মেম্বাৰ আছে তেওঁ এতিয়ালৈকে আহি পোৱা নাই আৰু কি আহিলে দেখাম এইটো খালি মই বনাই থকাটো দেখুওৱা নহ'ল বাৰু ড্ৰোনটো খালি বনালে ভিনদেউৱে কেমেৰাৰ পৰা আৰে বনালে গতিকে দেখুওৱা নহ'ল ইয়াতে দি দিয়ক গতিকে থালিখন কেনেকুৱা লাগিছে জনাব আজি দুপৰীয়া সাঁজটো এনেকেই খাইছোঁ আৰু গৰমত পইতা ভাত খোৱা মজাই বেলেগ গতিকে আপোনালোকেও ট্ৰাই কৰিব বহুতে খায়েই বাৰু গতিকে আজি আমি খালোঁ মানে বহুত দিনৰ মূৰত এতিয়া খাবলৈ লৈছোঁ আৰু কাঁহীত মানে আইটেম নধৰা হৈ গৈছেগৈ আৰু দুটামান ল'বলৈ থাকিলে সেয়া পিছত ল'ম আৰু এতিয়া ভাতখিনিত ধুনীয়াকৈ অলপ মিঠাতেল দি লৈছোঁ নিমখ দি লৈছোঁ আৰু দেখিছে পিঁয়াজ পকৰা আলু পিটিকা গোটেইখিনি লৈ লৈছোঁ আৰু মাছৰ সেইটো ল'ম আৰু পিছত এতিয়া খাওঁ আৰু প্ৰথমতে পৰা লৈছোঁ আৰু ঠিক আছে ভাতটো আৰু অকণ আগত থোৱা হ'লে আৰু ভাল হ'লহেঁতেন ভাতৰ টেঙাটো অকণ কমি থাকিলে মাছটো বৰ ধুনীয়া তেলাপি খাইছে পইতা ভাতত পানীকণ